নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে ৭ জুন। দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত পিএম কিষাণৰ ২০ নম্বৰ কিস্তিৰ টকা প্ৰদান কৰিব। আহি গ'ল ফল খবৰ। কোটি কোটি কৃষকৰ একাউণ্টত সোমাব ২০০০ কোটি টকা। লগতে লাখ লাখ মহিলাৰ একাউণ্টত সোমাব ১০,০০০ কোটি টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গোটৰ এখন নতুন তালিকা প্ৰকাশ কৰিব ৯ তাৰিখত। তালিকাত নাম থাকিলে আপোনাৰ একাউণ্টত সোমাব ১০,০০০ কোটি টকা। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব ১২৫০ টকাকৈ। যদি আপুনি নতুনকৈ অন্তৰ্ভুক্ত কৰিছে আপোনাৰ নাম, তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব টকা। ৰেচন কাৰ্ড থাকিলে আপোনাৰ বাবে ডাঙৰ খবৰ। ৰেচন কাৰ্ড থকা প্ৰতিজন হিতাধিকাৰীৰ বাবে কেইবাটাও নতুন নিয়ম সলনি হৈছে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ এটাও পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খবৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। দেশৰ কোটি কোটি কৃষকৰ বাবে সুখবৰ। আজি কৃষকে পিএম কিষাণৰ ধন লাভ কৰিব। তাৰ বাবে কৰিব লাগিব কেইবাটাও গুৰুত্বপূৰ্ণ কাম। পিএম কিষাণৰ ২০ নম্বৰ কিস্তিক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। দেশৰ ৯,৪০,০০,০০০ কৃষকে লাভ কৰিব এই ধনৰাশি। হিতাধিকাৰীৰ তালিকাত আছে নে নাই আপোনাৰ নাম অতি শীঘ্ৰে প্ৰথমতে চেক কৰক। কিদৰে পৰীক্ষা কৰিব হিতাধিকাৰীৰ তালিকাত আপোনাৰ নাম আছে নে নাই? প্ৰথমতে www.pmkisan.gov.in আপুনি কৰক লগইন। তাৰপিছতে যাওক আপুনি বেনিফিচিয়াৰ লিষ্ট লৈ। এই লিষ্টত আপুনি পাব এটা বিশেষ লিংকত ক্লিক কৰি আপুনি দিব পাৰিব ৰাজ্যৰ নাম। তাৰপিছতে দিব লাগিব জিলা আৰু গাঁও পঞ্চায়তৰ তথ্য। সকলো তথ্য শুদ্ধকৈ পূৰণ কৰি ক্লিক কৰাৰ পিছতে আহিব তালিকা। এই তালিকাত আপুনি চাব পাৰিব আপোনাৰ নাম আছে নে নাই। ধন লাভত অসুবিধা হ'লে আপুনি ফোনযোগে দিব পাৰিব অভিযোগ। পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে চৰকাৰৰ তৰফৰ পৰা টোল ফ্ৰী নম্বৰ মুকলি কৰিছে। পিএম কিষাণৰ ২০ নম্বৰ কিস্তিৰ টকা কিমান তাৰিখত সোমাব আপোনাৰ একাউণ্টত? ২৪ তাৰিখৰ পূৰ্বে আপোনাৰ একাউণ্টত কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰিব পিএম কিষাণৰ ২০ নম্বৰ কিস্তি ২,০০০ কোটি টকা। আৰু কিছুমান কৃষকে লাভ কৰিব একাউণ্টত ৪,০০০ কোটি টকা। যদি কিবা টকা পোৱাত অসুবিধা হয় তেনে ক্ষেত্ৰত দিব পাৰিব আপুনি অভিযোগ। অন 5526 নম্বৰ মুকলি কৰা হৈছে তৰফৰ পৰা। কেৱল এয়াই নহয়, 1800115526 নম্বৰ মুকলি কৰা হৈছে। লগতে আৰু এটা নম্বৰ হৈছে 01123381092 নম্বৰতো দিব পাৰিব আপুনি অভিযোগ। কিবা অসুবিধা থাকিলে তেনে ক্ষেত্ৰত আপুনি দিব পাৰিব অভিযোগ। চ' বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। লগতে কৃষকৰ ২০ নম্বৰ কিস্তিৰ ধনৰাশি ২,০০০ কোটি টকা আৰু কিছুমান লাভ কৰিব ৪,০০০ কোটি টকা। যিসকল কৃষকে ১৯ নম্বৰ কিস্তিৰ টকা পোৱা নাই সেইসকল কৃষকৰ একাউণ্টত কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰিব ২০ নম্বৰ কিস্তিৰ লগতে ৪,০০০ কোটি টকা। তাৰপিছত অসমবাসী ৰাজ্যত জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, উচ্ছেদৰ জাননী লাভ কৰাৰ লগে লগে লাগিছে হাহাকাৰ। ৬০০ বিঘা ভূমিত চলোৱা হ'ব উচ্ছেদ। অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। যদি আপুনি অবৈধভাৱে দখল কৰিছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ডাঙৰ খবৰ। কিয়নো অবৈধ দখলকাৰীক ৪ দিনৰ সময়সীমাই বান্ধি দিছে। ৪ দিনৰ ভিতৰত ভূমি খালী নকৰিলে দয়ানায়ক সমানাই নীতিৰে চলিব বুলডোজাৰ। এইবাৰ নামনীয় খবৰ, জিলাত হ'ব বৃহৎ উচ্ছেদ অভিযান। কেৱল এখন নহয়, কেইবাটাও জিলাত এনেকৈ ঘটনা সংঘটিত হৈছে। এখনকৈ জিলাত দয়ানায়ক সমানাই নীতিৰে চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান। ৪৫২ বিঘা ভূমিত উচ্ছেদ চলাবলৈ সাজু হৈছে প্ৰশাসন। ১০ জুনৰ পূৰ্বে ভূমি খালী কৰাৰ বাবে নিৰ্দেশ প্ৰদান কৰিছে। জাৰি কৰা হল বিশেষ জাননী। নলবাৰীত ৬০০ বিঘা ভূমি অবৈধ দখলকাৰীৰ কবলত। নলবাৰীত অবৈধ দখলকাৰীৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে প্ৰশাসন। শীঘ্ৰে উচ্ছেদ চলিব বৰক্ষেত্ৰী ৪৫২ বিঘা ভূমিত। সকলোৱে সাৱধান হৈ থাকক। প্ৰতিখন জিলাতে চৰকাৰে চলাব উচ্ছেদ অভিযান। কেইবাটাও গুৰুত্বপূৰ্ণ সংখ্যা প্ৰদান কৰিছে প্ৰশাসনৰ তৰফৰ পৰা। তাৰপিছত অসমবাসী ৰাজ্যত জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, অবৈধ বাংলাদেশৰ নামত প্ৰকৃত ভাৰতীয় হাৰাশাস্তি কিয়? এনেকুৱাকৈ কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে ABMCয়ে। প্ৰকৃত ভাৰতীয়ৰ ন্যায়ৰ দাবীত দিল্লীৰ যন্ত্ৰ মন্ত্ৰ কঁপাই তুলিব ABMCয়ে। অবৈধ বাংলাদেশীৰ নামত বহু লোকক নিশা উঠাই নিছে। ক'ত ৰাখিছে তেওঁলোকক আজি পৰ্যন্ত ৰাজহুৱা কৰা নাই। কোকৰাঝাৰ, চিৰাং, তামুলপুৰ, ওদালগুৰি ১৬ জন ব্যক্তি নিৰুদ্দেশ হৈ আছে। তেওঁলোকক ক'ত ৰাখিছে আজি পৰ্যন্ত কিয় ৰাজহুৱা কৰা নাই? এনেকুৱা কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে। উচ্চতম ন্যায়ালয়ৰ পৰামৰ্শ অনুসৰি শীঘ্ৰে গুৱাহাটী হাইকোৰ্টৰ ওচৰত চাপিব ABMCয়ে। অবৈধ বাংলাদেশীৰ বিতৰণক লৈ চৰকাৰে যি
পুচবেক নীতি লৈছে সেয়া বেআইনী চৰকাৰে এনে কাণ্ডৰ বিৰুদ্ধে তীব্ৰ আইন যুঁজ চলাব ABMCয়ে আৰু এনেকুৱাকৈ হুংকাৰ প্ৰদান কৰিছে 10 জুন তাৰিখে কোকৰাঝাৰত কেন্দ্ৰীয়ভাৱে ABMCয়ে সাব্যস্ত কৰিব তীব্ৰ প্ৰতিবাদ 25 জুনত চচলত চলিব প্ৰতিবাদ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে দিল্লীৰ যন্ত্ৰ মন্ত্ৰত সাব্যস্ত কৰিব প্ৰতিবাদ অবৈধ বাংলাদেশীৰ নামত প্ৰকৃত ভাৰতীয়ক হাৰাশাস্তি কৰাটো কোনোপথে মানি লোৱা নহ'ব বুলি হুংকাৰ প্ৰদান কৰিছে ABMC নেতা টাইচন হুচাৰে অবৈধ বাংলাদেশীৰ নামত প্ৰকৃত ভাৰতীয়ক হাৰাশাস্তি কিয় কেৱল ইয়াৰ নহয় প্ৰকৃত ভাৰতীয়ৰ ন্যায়ৰ দাবীত দিল্লীৰ যন্ত্ৰ মন্ত্ৰ কঁপাই তুলিব ABMCয়ে সো বন্ধুসকল ABMCয়ে যিকেইটা হুংকাৰ প্ৰদান কৰিছে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্য নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজুত জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে ডাঙৰ খবৰ আহি পৰিছে জুলাই আৰু আগষ্ট মাহত লাভ নকৰে ৰেচনৰ চাউল আপোনাৰ ৰেচন কাৰ্ড আছে নেকি তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ডাঙৰ খবৰ কিয়নো অহা 2 মাহত আপুনি চাউল নাপাব অন্নসভা দিনৰ 6 দিন পাৰ হৈ গ'ল আজি হৈছে 7 দিন আৰু এইবাৰ ৰেচন সংগ্ৰহৰ বাবে বৃদ্ধি কৰা হৈছে সময়সীমা 20 জুন পৰ্যন্ত সংগ্ৰহ কৰিব পাৰিব ৰেচনৰ চাউল নাপালে দিব পাৰিব আপুনি অভিযোগ মনত ৰাখিব এইবাৰ 15 কেজিকৈ চাউল লাভ কৰিব হিতাধিকাৰীয়ে 1 কিলোকৈ চাউল কম দিয়ে লগে লগে দিব পাৰিব আপুনি অভিযোগ 1 জুনৰ পৰা 20 জুনলৈকে লাভ কৰিব ৰেচনৰ চাউল অন্তোদয় অন্ন যোজনাৰ অধীনত 105 কিলোকৈ চাউল লাভ কৰিব হিতাধিকাৰীসকলে নিৰ্দেশ অমান্য কৰি সুলভ মূল্যৰ দোকানী বিপদ অনিবাৰ্য ৰেচন নাপালে দিয়ক আপুনি অভিযোগ মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ 19671800345361 দুটা নম্বৰ মুকলি কৰা হৈছে যদি কিবা অসুবিধা হৈছে লগে লগে দিব পাৰিব আপুনি অভিযোগ আৰু লগে লগে চৰকাৰে ল'ব ব্যৱস্থা তাৰ পিছত অসমবাসী ৰাজুত জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ দেশত পুনৰ ভয়াৱহ ৰূপত আহিছে কোভিড 24 ঘণ্টাত ভাৰতত 10 জনৰ সৈতে শোকাবহ ঘটনা সংঘটিত হৈছে কোভিডত আক্ৰান্তৰ সংখ্যা 5360 লৈকে বৃদ্ধি মৃত্যু হোৱা লোকৰ ভিতৰত আছে শিশু নতুন ভেৰিয়েণ্টৰ লক্ষণ কি সম্পূৰ্ণকৈ আগতীয়াকৈ জানি লওক আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক মূৰৰ বিষ কাহ জ্বৰ চৰ্দি চকু ৰঙা পৰা কেৱল ইয়াই নহয় সঘনাই চকুৰে পানী ওলোৱা বুকুৰ বাওঁফালে বিষ লগতে মূৰ্ছা যোৱা বমি হোৱা খাব মন নোযোৱা টোপনি নহা পিঠি বিষ বাগৰ অনুভৱ কৰা বা শ্বাস প্ৰশ্বাসত অসুবিধা হোৱা চিন্তা শক্তি কমি যোৱা দুৰ্বল অনুভৱ হোৱা বা সঘনাই হাঁচি থকা গন্ধ নোপোৱা ইত্যাদি লক্ষণে দেখা দিলে কাষ চাপক চিকিৎসকৰ এতিয়া লওক আপুনি সাৱধানতা 90ৰ তললৈ অক্সিজেন লেভেল আহিলে পৰামৰ্শ লওক চিকিৎসকৰ সঘনাই চেনিটাইজাৰ ব্যৱহাৰ কৰক ঘৰৰ পৰা বাহিৰলৈ ওলাওঁতে মাস্ক পৰিধান কৰক কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে আৰু সামাজিক দূৰত্ব সকলোৱে বৰ্তাই ৰাখক অন্যথা পৰিব পাৰে ভয়ংকৰ বিপদত কোভিডৰ এই দ্ৰুত সংক্ৰমণৰ পিছতেই এতিয়া শীঘ্ৰে আহিব পাৰে কোভিডক লৈ SOP আৰু সকলোৱে মানিব লাগিব অন্যথা পৰিব পাৰে আপুনি ভয়ংকৰ বিপদৰ সন্মুখীনত তাৰ পিছত অসমবাসী ৰাজুত জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ গাঁৱে গাঁৱে অৰুণোদয় আঁচনিত চৰম দুৰ্নীতি আপোনাৰ নাম কৰ্তন কৰি অযোগ্য হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে নেকি অৰুণোদয়ৰ তালিকাত তেনে ক্ষেত্ৰত আপোনাৰ বাবে আহি গৈছে এটা ডাঙৰ খবৰ মুখ্যমন্ত্ৰীৰ ডাইৰেক্ট দিয়ক আপুনি অভিযোগ আপোনাৰ এটা অভিযোগৰ ভিত্তিত গ্ৰহণ কৰিব ব্যৱস্থা আপোনাৰ যিকোনো সমস্যা বা দুৰ্নীতিৰ গোচৰ দিবলৈ আহি গ'ল কেইবাটাও হেণ্ডেল লগে লগে ল'ব একশ্যন চৰকাৰী কাৰ্যালয়ত কোনো কাম যদি হোৱা নাই তেনে ক্ষেত্ৰত আপুনি দিব পাৰিব অভিযোগ চৰকাৰে সামাজিক মাধ্যমৰ বাবে প্ৰকাশ কৰিলে কেইবাটাও হেণ্ডেল কানেক্ট চিফ মিনিষ্টাৰ আছাম মুকলি কৰা হ'ল জনতাৰ বাবে ফেচবুক আৰু ইনষ্টাগ্ৰাম জৰিয়তে পোনপটীয়াকৈ এই কথা জনাব পাৰিব মুখ্যমন্ত্ৰীক ইমেইলৰ জৰিয়তে সকলো কথা জনাব পাৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক যদি আপোনালোকৰ চৰকাৰী অফিচত কিবা কাম হোৱা নাই বা যিকোনো ধৰণৰ সমস্যা থাকিলে অৰুণোদয় চৰকাৰী ঘৰ যিকোনো ধৰণৰ সমস্যা থাকিলে লগে লগে দিব পাৰিব অভিযোগ আৰু সকলোখিনি সম্পূৰ্ণকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আপুনি কানেক্ট কৰিব পাৰিব আৰু তাৰ পিছতে লগে লগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ব্যৱস্থা ল'ব বুলি মন্তব্য কৰিছে তাৰ পিছত অসমবাসী ৰাজুত জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অব্যাহত আছে লাখপতি বাইদেউৰ ধন পৰা প্ৰক্ৰিয়া যিকোনো সময়ত আপোনাৰ একাউণ্টত সোমাব 10,000 টকা ফোন অন কৰি থওক আপুনি যিকোনো মুহূৰ্তত কল কৰিব পাৰে চৰকাৰে তালিকাত চাই লওক কোন জিলাত কিমান মহিলাৰ নাম অন্তৰ্ভুক্ত হৈ আছে লগতে আপোনাৰ নাম তালিকাত আছে না নাই প্ৰতিখন জিলাৰে নিৰ্বাচিত মহিলাৰ নামৰ তালিকা প্ৰকাশ পাব 9 জুনত আৰু 9 জুনত যদি তালিকাত আপোনাৰ নামটো থাকে তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত পোনপটীয়াকৈ সোমাব 10,000 টকা জিলাই জিলাই খবৰ জৰিয়তে লাভ কৰিব 10,000 টকা প্ৰতিগৰাকী বাছনিভুক্ত হোৱা মহিলাই লাভ কৰিব 10,000 টকা পৰৱৰ্তী পৰ্যায়ত লাভ কৰিব 25 আৰু 50,000 টকা মুঠ 3টা কিস্তিত লাখপতি বাইদেউৰ একাউণ্টত ধন প্ৰদানৰ বাবে চৰকাৰে কৰিছে ব্যৱস্থা তেতিয়াহে আপুনি
পৰৱৰ্তী কিস্তিত লাভ কৰিব 25,000 আৰু 50,000 কোটি টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গোটৰ মহিলাক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। গছপুলি ৰোৱাৰ পিছতো বহুতো মহিলাই নাপাব লাখপতি বাইদেউৰ ধনৰাশি। 3টা সন্তান বা তাতকৈ অধিক সন্তান থকা মহিলাই নাপাব লাখপতি বাইদেউৰ সুবিধা। লাখপতি বাইদেউ আঁচনিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ মন্তব্য।